বন কৰা বাহিৰে বেলেগ আৰু কেনেকুৱা আছে আৰু মই যোৱা আছে এনেকৈ মই যোৱা মানে মাজতে গ'লো খুটিলে গৈছিলোঁ মানে মহৰ খুটিলে তাত মানে হাতীমা মন্দিৰ মানে দৰ্শন কৰিবলৈ গৈছিলোঁ তাত মানে তেনেকুৱা মানে বনৰীয়া জন্তু মানে বান্দৰ ধৰি বহুত কিছুমান এনেকুৱা জন্তু আছে মানে খাবলৈ খোৱা অভাৱত মানে কিছুমান মৰি আছে মানে মৰি গৈছে তেখেতলোকে অনুৰোধ জনাম যে তেখেতলোকে সেইসমূহক তাতে খাদ্য মানে যোগানৰ ব্যৱস্থা কৰক তো এইখিনিত যদি চকু দিয়ক ধুনীয়া ধুনীয়া সন্মুখত আছে যিহেতু মৰিগাঁও নগাঁৱৰ চেম্পিয়ন মহটো নহয় তাৰ সন্মুখত পখলিদা মানে মিৰ্জাদুল আৰু দাদাক কথা কেইটামান সুধিম যিহেতু আমাৰ মহযুঁজখন মানে বন্ধ কৰি দিছে এতিয়া ন্যায়ালয়ে সিদ্ধান্ত দি পেলাই তো সেই বিষয়ে দাদাৰ মনোভাৱটো জানিম দাদাই কেনেকুৱা লাগিছে এই গৰুলীয়া মহ এটা বিশেষ আছে যেতিয়া তেখেতৰ হাতত তো তেখেতক সুধিবলৈ বিচাৰিম তেখেতৰ কেনেকুৱা অনুভৱ এতিয়া তো যুঁজখন যে এতিয়া বাতিল কৰিছে আপোনাৰ মানে মনোভাৱটো কি ক'ব বুলি ক'ব এতিয়া চৰকাৰক আহ্বান জনাইছোঁ যে উচ্চ ন্যায়ালয়ত কেছটো আপিল কৰি পেলাই খেলখন ভৱিষ্যতে হৈ যাবৰ কাৰণে সেইটোৱে আহ্বান জনাওঁ আৰু গম পাইছেনে মানে কি হৈছে গম পাইছেনে যিহেতু মই পেটা সংগঠনে যিটো আমাৰ মানে উচ্চতম ন্যায়ালয়ত যিখন মানে দাখিল কৰিছিলে তো সেইটো যাতে মানে কিবা ভুল অকণমান মানে দাখিল হৈছে তো যাতে এতিয়া গোৱালসমূহে কিমান দিনৰ পৰা কষ্ট কৰি ৰাখি এতিয়া ধুনীয়াকৈ নিজৰ মহটো মানে এই যুঁজাবলৈ মানে ৰাখিবলৈ অসুবিধা হ'ব যেতিয়া আপোনালোকে যুঁজখন নহয়গৈ ৰাখিব নোৱাৰা হ'ব তো উচ্চতম ন্যায়ালয়ে যিখন মানে ৰায় দিছে সন্মতি জনাইছে সকলো ৰাইজে তো সন্মতি জনাইতো চৰকাৰক অনুৰোধ আৰু দাবী জনাইছে যাতে আগন্তুক যি আমাৰ মাঘত বিহুত হ'বলগীয়া মহ যুঁজখনি সুন্দৰভাৱে যাতে অনুষ্ঠিত হ'বলৈ দিয়ে আৰু মামাক এইটোৱে অনুৰোধ জনাওঁ যে খেলখন পৰিচালনা কৰিবলৈ আমাক হয় তাকে এতিয়া ইমান দিনৰ পৰা কষ্ট কৰি ৰাখিছে তেখেতৰ দেখিছে অসুখীয়া দেখাৰে ৰাতি দিন কৰি পেলাই মহ ৰাখিছোঁ হয় হয় পেটা ইণ্ডিয়াই কি গম পাব সেয়া পেটা ইণ্ডিয়াই কুকুৰা যুঁজ বন্ধ কৰক যুঁজত যে লগতে মৰি যায়গৈ বনাঞ্চলৰ বা জনাঞ্চলত মৰি আছে হাতীবিলাক যে আহিছে মানুহক জনসাধাৰণক অসুবিধা কৰিছে সেইবিলাকত চকু দিয়ক খাদ্যৰ অভাৱত এইবিলাকত চকু দিব নোৱাৰে মহৰ যুঁজ বুলবুলি চৰাই যুঁজ এইবিলাকত লাগি থাকি কি লাভ আছে হয় তো গোৱালৰ মানে বিশেষ মনোভাৱ প্ৰকাশ পাইছে যিহেতু গোটেই বছৰটো কষ্ট কৰি ৰাখিছে আৰু অসুখীয়া দেখাৰে তো ইমান সুন্দৰভাৱে এই মহটো ধুনীয়াকৈ ৰাখিছে যাতে এখনি ৰাইজৰ অৰ্থ ৰাখিছে ৰাইজক ধুনীয়াকৈ যাতে এখন খেল দেখুৱাব পাৰে আৰু যিহেতু আমাৰ 600 বছৰীয়া পৰম্পৰা আমাৰ ধৰ্মৰ লগত জড়িত হয় তো 600 বছৰীয়া যি পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে আমাৰ মহ যুঁজ মাজতেতো বিগত কেইবছৰ বন্ধ হৈ আছিলে তো আমাৰ যোৱা বছৰ খুলি দিছিলে মহ যুঁজখনি তো এইবছৰ আকৌ এটা সংগঠনৰ মানে অনুৰোধত মানে দাখিল কৰিছে যি উচ্চতম ন্যায়ালয়ত মানে গোৱালসমূহে মানে সন্মত নহয় তো আপোনালোকৰ মানে চৰকাৰকো এটা একদম অনুৰোধ চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ খেলখন পৰিচালনা কৰি যাব যে আমাক তাকে এই বছৰ মানে যাতে যোৱা বছৰৰ দৰে এই বছৰো যাতে তো সুস্থ কৈ আছে দিগন্তত আছে কৈ আছে যে আইনখন সংশোধন কৰিলে যুঁজখন ভৱিষ্যতলৈকে পাতি থাকিব পাৰিম এই বস্তু চৰকাৰে আমাক কৰি দিলেই হ'ল আৰু সুবিধাখন মানে ধুনীয়াকৈ যাতে সুবিধাখন কৰি দিয়ে গোটেইখিনি সকলোখিনিকে কৰি দিলে হ'ল আৰু মধ্য অসমবাসী বুলবুলি চৰাই যুঁজ যিহেতু আমাৰ পৰম্পৰা 600 বছৰৰ পৰা আমাৰ চলি আহিছে পৰম্পৰাটো মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ লগতে বুলবুলি চৰাই যুঁজো চলি আছে তো চৰকাৰক বিনম্ৰ অনুৰোধ সকলো গাঁৱলৈ যাতে এই মনৰ আশাটো পূৰ্ণ কৰে যিহেতু তেখেতলোকে ইমান গোটেই বছৰ ধৰি ইমান ধুনীয়াকৈ মহটো ৰাখিছে খুৱাইছে কষ্ট কৰি আছে যে এই মাঘৰ বিহুটোতেই তেখেতলোক অকণ ফূৰ্তি আৰু বাহিৰৰ পৰা বহুত মহ যুঁজ চাবলৈ বহুত আমাৰ যি ভাইটি দাদা সকলো বহুত আহে আৰু যিবোৰ থাকেগৈ মানে এই মহ যুঁজখনি আমাৰ যি পৰম্পৰা মানে চাবলৈ পৰম্পৰা ৰক্ষা কৰিবলৈ বিদেশত বহুত লোক আমাৰ অসমৰ পৰা থাকেগৈ খুৰা থাকক ককাহঁত বহুত মানে এনেকুৱা আছেগৈ বাহিৰত তো মহ যুঁজ বুলি ক'লে মানে মাঘৰ বিহুতে আমাৰ বিশেষকৈ মহ যুঁজ আৰু বুলবুলি যুঁজ চাবলৈ মানে বহুতো আমাৰ ইয়ালৈ আহে তো সেইকাৰণে মানে যাতে সেইটো আমাক বঞ্চিত যাতে আমাক নকৰক চৰকাৰে যাতে সকলোকে যাতে একত্ৰিত হৈ মানে বিহুটোত উদযাপন কৰে বিক্ৰম ভাই দুএষাৰ কিবা ক'ব চৰকাৰলৈ অনুৰোধ জনাব তো তেখেতৰ পৰা অকণমান জানিব বিচাৰিম মই বিশেষ মানে মামাক এটাই অনুৰোধ জনাম মানে আহ্বান জনাবলৈ চেষ্টা কৰিম যে আমাৰ যিখিনি মহৰ গোৱাল আছে মহৰ গোৱালখিনি হৈ পেলাই মই ক'ব বিচাৰিম যে আমাক যুঁজখন পাতিবলৈ দিব লাগে যিহেতু ইমান দিনৰ পৰা আজি আহোম স্বৰ্গদেউৰ দিনৰ পৰাই মহ যুঁজাই আহিছে আৰু আমাৰ ককা দেউতাৰ দিনৰ পৰা মহ যুঁজাই আহিছে সেই দেখিয়ে মই এই নতুন প্ৰজন্ম হৈ এটা মহ লৈছোঁ নতুনকৈ আৰু সেইটো যুঁজাবলৈ বহুত মানে হেঁপাহেৰে মহটো যোৱা বছৰ লৈছিলোঁ মাত্ৰ 1 বছৰ যুঁজাব পালোঁ আৰু যিটো চৰকাৰে SOP দি পেলাই যুঁজাব দিছিলে মানে যোৱা বছৰ সেইখিনি যুঁজতহে যুঁজাব পালোঁ আৰু এইবাৰ বহুত আশা লৈ আছিলোঁ মহ যুঁজাম বুলি কিন্তু এতিয়া যিটো হৈ গ'ল মনটো মানে খুবেই দুখিত আৰু গোটেই মহৰ ৰাইজৰ হৈ মই এটাই মামাক অনুৰোধ কৰিছোঁ যে মহৰ যুঁজখন আমাক আকৌ খুলি দিয়ে আৰু SOP এখন দি পেলাই হ'লেও 10-15 দিনৰ কাৰণে হ'লেও যাতে যুঁজখন পাতিবলৈ আমাক সুবিধাকৰণ কৰি দিয়ে সেয়াই মোৰ মুখ্যমন্ত্ৰী মানে চাহালৈ অনুৰোধ থাকিলে আৰু
ধন্যবাদ। আমাৰ মানে ক'লে এতিয়া তেখেতে মই আহিছে তো এই বৌ মানে আজি মানে মোৰ মন বেয়া তথাপিতো মানে বিক্ৰম দাই আমাৰ লৈ আহিছে আৰু বৌকো ওলাই লৈ আহিছে যিহেতু মানে বিক্ৰম দাৰ কথা মই ৰাখিছে ধুনীয়াকৈ তোৰ মানে বৌ তাৰ লগত জড়িত হৈ আছে তোৰ মনটো বেয়া হৈ আছে এই মানে নিউজটো পাই পেলাই তোৰ আজি ওলাই আহিছে কেনেকুৱা অনুভৱটো আপুনি কি ক'ব বিচাৰিব অকণমান? অনুভৱটো কেনেকুৱা? অনুভৱটো বেয়া। এতিয়া চবৰে অৱস্থা দেখি বেয়া লাগিছে, ইমান কষ্ট কৰিছে চবে, পাতিব দিলে ভাল হয় আৰু যুঁজখন। তো এয়া বহু ফালৰ পৰা মানে অনুৰোধ যাতে চৰকাৰ যাতে আমাৰ অসম চৰকাৰে যাতে এইখন সুবিধাকণ যাতে দিয়ে আমাৰ যি মাঘৰ হ'বলগীয়া আগন্তুক মাঘৰ বিহুত মানে যি ম'হ যুঁজ অনুষ্ঠিত হয় 1 তাৰিখৰ পৰা পহিলা 1 তাৰিখৰ পৰা তো সেই অনুষ্ঠিত যাতে কৰিবলৈ দিয়ে সুন্দৰভাৱে। তো তাৰে অনুৰোধ সকলোৱে যাতে আশাবোৰ মানে পূৰ্ণ হওক তাৰে মানে আপোনালোকৰ সকলোকে মানে অনুৰোধ আৰু গোটেই আছে ইয়াত মানে সকলোৱে মনবোৰ ইমান এটা ঠিক নহয়। গোৱালসমূহ দেখাইছে প্ৰায় মই গোৱালসমূহৰ ওচৰলৈ গৈছোঁ প্ৰায় খবৰ লৈছোঁ তো মনবোৰ ইমান এটা ঠিক নহয়। তো পুখুলিকা আগতে হাৰি থাকে এতিয়া মানে মনটো মাৰি থাকে প্ৰায়বোৰ গোৱালৰ ওচৰলৈ গৈছোঁ মই মানে মনবোৰ মাৰি থাকে মানে মহে যেনেকৈ মনটো অকণ মাৰি আছে তো মানে গোৱালেও মানে মনটো মাৰি থাকে। তো সঁচাকৈ বেয়া লাগিছে আজি। তো চৰকাৰক মানে বিনম্ৰ ময়ো অনুৰোধ জনাম যাতে ধুনীয়াকৈ এয়া ছাইডত থকা আমাৰ দৰ্শকো মনটো মাৰিয়ে আছে এতিয়া কি ক'ম। তো দেখিছে নহয় এইটো আৰু মহটো আৰু এয়া ঘাঁহবোৰ দেখিছে ঘাঁহবোৰ খুৱাই ৰাখিছে ধুনীয়াকৈ চাওক। যিখিনি SOP দিছে SOP মানিয়ে আমি মহ যুঁজাইছোঁ, তাৰ বাদেতো আমি মহ যুঁজোৱা নাই। গম পাইছোঁ মানে কিছুমান ৰাইজে কৈছিলে যে SOP নামানি পেলাই যুঁজ পতাৰ কাৰণে অলপ ভুল হৈছে। যোৱা বছৰো SOP মানিয়ে যুঁজবিলাক পাতিছিলে আৰু এই বছৰো আশা এইটোৱে কৰিছোঁ যে আমি চৰকাৰে এখন SOP বনাই দিয়ক আৰু এই SOP মতেই মানে ৰাইজে যুঁজাব লাগিলে আমাৰ সেইটো কোনো আপত্তি নাই, কিন্তু চৰকাৰে যাতে যুঁজখন পাতিবলৈ আমাক নিষেধাজ্ঞাটো আঁতৰাই বন্ধ কৰাৰ বাহিৰে বেলেগ আৰু এনেকুৱা আছে মই যোৱা আছে এনেকে মই যোৱা মানে মাজতে গ'লো খুটিলে গৈছিলো মানে ম'হ খুটিলে তাত মানে হাতীমা মছজিদ মানে দৰ্শন কৰিবলৈ গৈছিলো। তাত মানে তেনেকুৱা মানে বনৰীয়া জন্তু মানে বান্দৰ ধৰি বহুত কিছুমান এনেকুৱা জন্তু আছে মানে খাবলৈ খোৱাৰ অভাৱত মানে কিছুমান মৰি আছে মানে মৰি গৈছে। তেখেতলোকে অনুৰোধ জনাম যে তেখেতলোকে সেইসমূহক তাতে খাদ্য মানে যোগানৰ ব্যৱস্থা কৰক। তো এইখিনি যাতে চকু দিয়ক যিহেতু তেখেতলোকে প্ৰকৃতি প্ৰেমী সংগঠন। তো তেখেতলোকে যাতে এইখিনি হাতত মানে অকণ গুৰুত্ব দিয়ে আৰু বহুতো বনৰীয়া হাতী আমি নিউজত শুনা পাওঁ যে বনৰীয়া হাতী হওক এনেকৈ খাদ্য অভাৱত জনাৰ অঞ্চললৈ যেতিয়া আহি যায় তো মানে ৰেলৰ খুন্দাত হওক গাড়ী খুন্দাত হওক বহুতো হাতী এনেকৈ মৃত্যু মুখত পৰিছে। তো তেখেতলোকে সেইটো গুৰুত্ব দিয়ক যাতে জনাঞ্চললৈ নহওক যাতে বনাঞ্চললৈ যাতে ধুনীয়াকৈ হাতীবোৰ যাতে খোৱা বোৱা ব্যৱস্থা কৰক। সেইখিনি ক্ষেত্ৰত তেখেতলোকে গুৰুত্ব দিয়ক। তো আমাৰ ম'হ যুঁজটো মানে আমাৰ পৰম্পৰা যিহেতু 600 বছৰ আদিম আমাৰ আগৰ দিনৰ পৰা পৰম্পৰা চলি আহিছে ম'হ যুঁজটো। এইটোত যাতে আপোনালোকে মানে বাধা প্ৰদান নকৰিব যিহেতু আমাৰ এই আমাৰ উৎসৱ আৰু ধৰ্মৰ আমাৰ জড়িত প্ৰতি বছৰে পৰম্পৰা আমাৰ ৰক্ষা কৰি সকলোৱে ম'হ যুঁজটো অনুষ্ঠিত কৰে আৰু সুন্দৰভাৱে ম'হ যুঁজটো অনুষ্ঠিত কৰে আৰু কোনো এটা মানে ম'হটো যি কষ্ট পায় তেনেকৈ কোনো এটা হেৰি নহয়। আৰু লগতে ম'হটো আমি যিমান আপোনালোকে যেনেকৈ মানুহক ভাল পায় তেনেকৈ ম'হটোকো সমান মৰম কৰে নিজৰ ল'ৰা হৈছে নিজৰ তাৰ যেনেকে মানে চাওক যেনেকে প্ৰকৃতি মানে পেটা সংগঠনটোৱে যেনেকে কৈছে মহটো ইনজুৰ্ড হয় 23 জুলাই চাওক ইমান টকা এটা সম্পত্তি ৰাখিছে কিমান টকা খৰচা কৰি মহটোৰ কাৰণে গাঁৱৰ পানী মানুহ ৰাখিছে মানে ইমান টকা এটা সম্পত্তি এটাক আমি কেতিয়াও চাওক চিকিৎসা নকৰাকে বা তাক দুখ পোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। তাক এটা নিজৰ ল'ৰাৰ নিচিনাকৈ মৰম কৰি ৰাখিছে হয়নে তাৰ দুখ পোৱা মানে মালিকৰ নিজৰ গাত লগা নিচিনাকৈ ভাবে। আপোনালোকে সেইটো অনুভৱ কৰিব পাৰিছে নে নাই সেইটো মই গম পোৱা নাই। চাওক মোৰ নিজৰো এটা মহ আছে মই সেইকাৰণে কৈছোঁ যে আপোনালোকে যিমান ভাবিছে মহটোৱে বহুত দুখ পায় কষ্ট পায় সেইটো একেবাৰে নহয়। চাওক আমি ইমান টকা সম্পত্তি এটা ৰাখিব তাক দুখ পোৱাটো আমি কেতিয়াও নিবিচাৰোঁ হয়নে আপুনি বিচাৰিবনে? নিবিচাৰোঁ। আৰু পেটা ইণ্ডিয়াই যে কৈছে প্ৰকৃতি প্ৰেমী সিহঁতে প্ৰকৃতি প্ৰেমী না আমি প্ৰকৃতি প্ৰেমী। দিন ৰাতি কষ্ট কৰি একাকাৰ কৰি পেলাই মহ ৰাখিছোঁ হয় কোনো ৰ'দ বৰষুণ চিন নাই মহ ৰাখিছোঁ। সিহঁতে প্ৰকৃতি প্ৰেমী নহয়। সিহঁতৰ ঘৰত ছাগলী পোৱালি আছে নাই এইটো মোৰ সম্ভাৱনা নাই। গম পাইছেনে? চাওক এইবিলাক অকণ দাদা সমুখী গৈছে এটাৰ কাৰণে চাওক দিনে ৰাতিয়ে মহটো ৰাখি আছে ইমান টকা খৰচা কৰি মহটো অকল